নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি আপোনালোকক লৈ যাম অসমৰ এখন বিশেষ ঐতিহাসিক স্থানলৈ। শহ বছৰীয়া এই ঐতিহাসিক স্থানে আমাৰ সমাজলৈ কঢ়িয়াই আনিছে সমন্বয়ৰ বাৰ্তা। আপোনালোকে নিশ্চয় জানি আচৰিত হ'ব যে এই স্থান হিন্দু আৰু মুছলমানৰ বাবে উমৈহতীয়া উপাসনাৰ স্থলী। আহকচোন আজি আমি যাওঁ লখিমপুৰত প্ৰায় ৩০০ বছৰ পূৰ্বে অৱস্থিত ডেকা ফকীৰ মাজহাৰলৈ। সমন্বয়ৰ বাৰ্তা কঢ়িওৱা এই মাজহাৰত যে কেৱল মুছলমান লোকেহে সেৱা লয় তেনে নহয়, এই মাজহাৰত মূৰ দোৱাই হিন্দু লোকেও। এফালে যদি ধূপ বন্তি জ্বলাই সেৱা লয় হিন্দু ধৰ্মীয় লোকে, আনফালে আকৌ মম জ্বলাই ডেকা ফকীৰ আৰু আলি ফকীৰৰ দোৱা লয় মুছলমান লোকে। মাজহাৰ চৌহদত হিন্দু লোকৰ উপাসনাৰ বাবে আছুতীয়া স্থান থকাৰ বিপৰীতে মুছলমান লোকৰ বাবেও আছে এটি মছজিদ। উত্তৰ লখিমপুৰ নগৰৰ পৰা মাত্ৰ ৮ কিলোমিটাৰ নিলগৰ এঙাৰখোৱা অঞ্চলত থকা এই পবিত্ৰ মাজহাৰৰ আছে বৰ্ণিল ইতিহাস। বিশ্বাস অনুসৰি এই মাজহাৰত সেৱা ল'লে পূৰণ হয় মনোকামনা। বহু লোকে নাজানিলেও কিন্তু পবিত্ৰ এই স্থান এতিয়া বহুতৰ বাবে পৰিচিত। সেয়েহে ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা সেৱা আগবঢ়াবলৈ এই মাজহাৰলৈ আহে অগণন লোক। এই মাজহাৰৰ ইতিহাস সম্বন্ধে মাজহাৰ পৰিচালনাৰ দায়িত্বত থকা এই ব্যক্তিজনে কি কয় শুনো আহকচোন। এইটো আমাৰ দেউতাহঁতে ক'ব নোৱাৰে, আজি ৩০০-৪০০ বছৰৰ কথা। তাহলে আজি বন্ধন দিয়া হৈ গ'ল, তেতিয়া আমাৰ দেউতাহঁতে জংঘল কাটি উলিয়াই উপস্থিত কৰি যেতিয়া ইমান ব্যৱস্থা বস্তুটো বনালে, বনোৱাৰ পাছতে ৰাইজে তেতিয়া চব চাফা চাফাৰি কৰি ৰাইজে বনাই লৈছে। এতিয়া সেইটো আমাৰ চব হিন্দু মুছলমান নাই, বঙালী হেৰি নাই, চবে তেওঁলোকে সেৱা কৰি আছে। আজিলৈকে সেৱা কৰিয়ে আছে। চাবাহি চাওক, আজি কিমান দিনৰ বস্তু, আজি ৩০০ বছৰৰ দিনৰ বস্তু। এতিয়ালৈকে আমিও বুঢ়া হৈ গ'লোঁ, আমাৰ দেউতাটো মৰিয়ে গ'ল। চাওক এতিয়ালৈকে চলি আছে। আজি হিন্দু মুছলমান চবেই আহি তেখেতৰ ভাগে ভৰি ধৰি আছে। এক সুন্দৰ আৰু মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত এই মাজহাৰত সময় কটাবলৈ প্ৰতিদিনে আবেলি আহে বহুতো লোক। মাজহাৰৰ ভিতৰত আছে এটি পৌৰাণিক বৃহৎ পুখুৰী, য'ত আছে প্ৰকাণ্ড প্ৰকাণ্ড মাছ। মাজহাৰলৈ অহা ভক্তই মাছৰ বাবেও আনে আহাৰ, বিস্কুট অথবা আন খাদ্য দি মাছৰ সৈতে কৰে আনন্দ। তাৰোপৰি এই মাজহাৰত আছে পাৰ চৰাই আৰু শহাপহু। বহু ভক্তই মনোকামনা পূৰণৰ বাবে মাজহাৰত দান দিয়ে পাৰ, আৰু মাজহাৰলৈ অহা ভক্তই পাৰ চৰাই আৰু শহাপহুৰ বাবে লৈ আহে মুড়ি, দালি, বিস্কুট আদি খাদ্য সামগ্ৰী। অৱশ্যে মানুহ গ'লেই কাষ চাপি আহে পাৰ চৰাই আৰু শহাপহু। ইফালে দূৰ দূৰৰ পৰা অহা ভক্তৰ বাবে এই মাজহাৰত আছে থকা খোৱাৰ সকলো সুবিধা। নিজে ৰান্ধি ভক্তসকলে খাব পাৰিব মাজহাৰত। পিছে এই মাজহাৰত নিষিদ্ধ গোমাংস আৰু গাহৰিৰ মাংস। ইটো ধৰ্মই আনটো ধৰ্মক যাতে আঘাত সানিব নোৱাৰে তাৰ বাবে অতীজৰে পৰা এই প্ৰথা চলি আহিছে ডেকা ফকীৰৰ মাজহাৰত। চাওকচোন, যি সময়ত আমাৰ সমাজত ধৰ্মৰ বাবে হিংসা আৰু অনীতিৰ খবৰৰ প্ৰয়োভৰ, তেনে সময়তো এইখন সমাজতে বৰ্তি আছে এনে সম্প্ৰীতি। সঁচাকৈ এই মাজহাৰে যেন কঢ়িয়াই শংকৰ আজানৰ সেই সমন্বয়ৰ বাৰ্তা। হিন্দু আৰু মুছলমান এক হৈ পৰে এই মাজহাৰৰ তলত। আপোনালোকেও এবাৰ আহক লখিমপুৰৰ এই ডেকা ফকীৰ মাজহাৰলৈ, য'ত সাক্ষী হ'ব এক নতুন অভিজ্ঞতাৰ।